মৰ্নিং আসসালামু আলাইকুম warahmatullahi wabarakatuh সকলোকে আশা ৰাখিছোঁ ভালে আছে আৰু ভালে থাকিব। ৰাতিপুৱা হৈছে এতিয়া উঠি আহিছোঁ গাইছ চাব পাইছে। এতিয়া মই এইবিলাক হাৰি থলোঁ মুচৰি চুচৰি অথবা তো গাইছ এতিয়া আমি আপোনালোকক আমাৰ বাৰীত কি লাগিছে গাইছ আপোনালোকক দেখাম। হায়া পানী খাই আছে, হায়া বেমাৰ হৈ আছে কেইদিনৰ পৰা। এয়া বহুত চাওক হায়া বেমাৰ হৈ আছে, চাহ খাই আছে কেইদিনৰ পৰা, ভাত চাত খোৱা নাই, একো শুকাই গৈছে। এয়া গাইছ আমাৰ নেমুবিলাকত ফ্লাৱাৰিং আহিছে, খুব ধুনীয়া গাইছ চাব পাইছে আপোনালোকে। কাজি নেমু হয়, এইটো পাতটো এনেকুৱা মোহাৰি অলপ ছিঙি পেলাই এনেকুৱা নাকত দিলে ইমান ধুনীয়া এটা সুগন্ধি, মানে আপোনালোকে মানে শুঙিলেহে গম পাব গাইছ। আৰু আমাৰ নেমু লাগিছে, বিশেষকৈ আমাৰ ভিতৰে আছে নেমুবিলাক। ইলাইচি নেমু বুলি কয়, কাগজি নহয়, ইলাইচি নেমু হয়। আপোনালোকক নেমুটো মই দেখাই দিম কষ্ট কৰি অলপ। এয়া চাব পাইছে আৰু আছে এনেকুৱা ভিতৰে চাব পাইছে। এতিয়া আপোনালোকক আমি দেখাম ভিতৰত গৈ পেলাই গাইছ। লমা লমে বিলাহী লাগিছে গাইছ, এইটো আপোনালোকৰ দালিত দি খাই, টেঙা পাত আৰু জেলিও বনাব পাৰি এই বস্তুটো দি বইল কৰি পেলাই, জাম জেলি। আপোনালোকৰ ফালে কি পাত বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। টেঙা পাত বুলিয়ে কওঁ আমি, বিশেষকৈ নাম বেলেগ আছে চাগে। ষ্ট্ৰবেৰী মানে লাষ্ট পৰ্যায়ত, মানে এইটো লাষ্ট লাগি আছে আৰু লাগিব চাগে, আৰু বেছি দিন নালাগে কিয় ইয়াৰ সময়টো পাৰ হৈ গৈ আছে লাহে লাহে। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিললৈকে মানে থাকে অলপ, আৰু নৱেম্বৰ ডিচেম্বৰত লগোৱা হয় গছবিলাক। এয়া ভেন্দি হৈ পেলাই বুঢ়া হৈ গৈ আছে গাইছ। এটা জলকীয়া লাগিছে চাওক, এইটো বগা ফ্ৰিং জলকীয়া নিচিনা গাইছ, কি ধুনীয়া কালাৰ চাব পাইছে, ঘিউ ৰঙৰ। এটা সকলোৰে প্ৰিয় বস্তু গাইছ চাব পাইছে, চবৰে প্ৰিয়। সেয়া চব লাগি আছে গছত, কি ধুনীয়াকৈ চাব পাইছে আপোনালোকে। ডমাৰ গছ হয় চাওক, ভোট জলকীয়া আপোনালোকে চবে খাই ভাল পায়। আৰু এয়া আপোনালোকৰ মাজত এল'ভেৰা, আৰু এটা হয় বহুত ডাঙৰ হয়, এইটো অলপ কাটিয়া হয়, সৰু জোপোহা হয়, লাগি আছে গাইছ আৰু পকি আছে গাইছ। এয়া চাব পাইছে কোমোৰা হৈছে, কি লমা লমে, মানে সাৰ আৰু একো দিয়া নাই আমি। আৰু গাইছ এয়া চাওক পকিবহে ৰঙালাও, কি ধুনীয়াকৈ একদম অৰ্গেনিক, ফুল্লি অৰ্গেনিক চাব পাইছে। আৰু এইয়া ব্ৰাহ্মী শাক ফ্লাৱাৰিং হৈছিলে, কি ধুনীয়া, এয়া শুকাই আছে এতিয়া মানে লাষ্ট পৰ্যায়। আৰু এয়া টিকলি লাও এটা হৈছে চাওক, ৰঙালাও এই ইয়াতো হৈছে এনেকৈ, বৰলে বিন্ধে এইবিলাক স্প্ৰে মৰা। এইটো জহা কোমোৰা, জালি কোমোৰা বুলি কয় যিহেতু গাইছ, আমাৰ গছত লাগিছিলে গাইছ। এনেকৈ কৰি মানে ট্ৰে এটাৰ ওপৰত দি দিছোঁ, যাতে মানে মাটিয়ে মানে অনিষ্ট কৰিব নোৱাৰে। চাওক পকি আছে, ডাঙৰো হৈ আছে লাহে লাহে। আৰু এইয়া কচু, এই কচুটো শাক খাই বোলে, কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাবচোন কিমান ডাঙৰ। আমি দুধ কচু বুলি কওঁ, কোনে কি নামেৰে জানে কমেণ্ট কৰি জনাবচোন আপোনালোকে কমেণ্টৰ মাধ্যমেৰে। আৰু এয়া মধুৰি গছটো 12 মাহে লাগে, এতিয়াও লাগি আছে এক দুইটা। এইটো ঠালিটো অলপ প্ৰুনিং কৰি দিছোঁ, যাতে আগন্তুক দিনত ভালকৈ ফ্ৰুটিং হয় আৰু তললৈ জোপোহা হৈ পেলাই গছটো ধুনীয়াকৈ ফ্লাৱাৰিং হয়। চ' এয়া নেমু গছটো গাইছ, ইলাইচি নেমু লাগি আছে। চ' আপোনালোকে চাই পেলাই ভাল পায় আৰু খাই পেলাই ভাল পায়। ইলাইচি নেমু, কাগজি নেমু আছে আমাৰ, এইটো বেলেগ চাইডে আছে। চ' ইয়াৰ টিকলুবিলাক মেমে কৰি আছে, সিহঁতৰ মাবিলাক চৰিব গৈছে। কি হ'ল, তহঁতৰ ভোক লাগিছে নেকি? টিকলুবিলাক মেমে কৰি আছে, তহঁতৰ মা ওলাই গ'ল যা। ফ্লাৱাৰিং আহিছে, ইয়াতে হ'ব আৰু কেইদিন পিছত গছটো হেন্দালিত দি দিছোঁ। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভালে থাকিব। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আগন্তুক কালত আপোনালোকে ইনফৰ্মেটিভ আৰু ব্লগৰ থ্ৰুৰে ভাল ব্লগবিলাক পাই থাকিব। চ' টেক কেয়াৰ, বাই বাই।